প্ৰসংগ পত্নী হত্যাকাৰীৰ মূল মাষ্টাৰ মাইণ্ড ৰফিকুল ইছলাম আৰক্ষীৰ জালত। ছয় মাহ পূৰ্বে গুৱাহাটী ভাড়াঘৰত ৰফিকুল ইছলামে হত্যা কৰিছিল পত্নী ৰামেনা খাতুনক। পত্নী হত্যা কৰি গাঁত খান্দি পুতি থৈছিল ৰফিকুল ইছলামে। টুকুৰা বান্ধা পাহাৰত আৰক্ষীয়ে গাঁত খান্দি উলিয়াইছিল ৰমেনা খাতুন নামৰ এগৰাকী মহিলাৰ অৰ্ধগলিত মৃতদেহ। গুৱাহাটীৰ পৰা আজি ৰফিকুলে ঘৰত লৈ আহিলো। আৰ পিছত এই মাৰ্ডাৰ কৰাতে তাৰ লগত কি আছিলে সোনা দানা, সোনা দানা খানি ক'ত পুতি ৰাখিছিল সিটো ওলাই দিবৰ কাৰণে আজি গুৱাহাটীৰ পৰা ইয়াত আহিছিল। হত্যাকাণ্ডৰ দায়ৰ পৰা সাৰিবলৈ ৰমেনাক হত্যা কৰি আৰক্ষীক নিখোজ হোৱাৰ অভিযোগ দিছিল খুদ স্বামী ৰফিকুল ইছলামে। পিছে তদন্তৰ গভীৰতালৈ গৈ ৰমেনাৰ হত্যাকাণ্ডত স্বামী ৰফিকুল ইছলাম জড়িত থকাটো প্ৰায় নিশ্চিত হৈ পৰিছিল, কিয়নো টকা আৰু নাৰীৰ প্ৰতি ৰফিকুলৰ আছিল তীব্ৰ আসক্তি। নাৰীৰ প্ৰতি দুৰ্বলতা থকাৰ বাবেই 4বাৰকৈ বিয়া পাতিছিল ৰফিকুলে। এই হত্যাকাণ্ডক লৈ ৰফিকুলৰ দ্বিতীয় পত্নীকো থানাত সোধপোছ কৰিছিল আৰক্ষীয়ে। আৰক্ষীৰ জেৰাত ৰফিকুলৰ দ্বিতীয় পত্নীয়ে সদৰি কৰিছিল ধনৰ প্ৰতি থকা আৰু নাৰীৰ প্ৰতি থকা ৰফিকুলৰ দুৰ্বল আৰু লালসাৰ কথা। টকাৰ বাবে দ্বিতীয় পত্নীকো প্ৰায় মাৰধৰ কৰিছিল ৰফিকুলে। হত্যাৰ পাছত ৰমেনা খাতুনৰ পৰিয়ালে গুৱাহাটীৰ ভৰলুমুখ আৰক্ষীৰ থানাত এখন এজাহাৰ দাখিল কৰিছিল। উক্ত এজাহাৰৰ ভিত্তিত যোৱা নৱেম্বৰ মাহত ভৰলুমুখ আৰক্ষীয়ে বিলাসীপাৰা টুকুৰা বান্ধা পাহাৰত পুতি থোৱা ৰমেনা খাতুনৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰিছিল। ৰফিকুল ইছলামৰ ভাতৃসহ আন কেইবাজনক হত্যাকাৰী স্বামী ৰফিকুল ইছলামে প্ৰায় 6 মাহ ধৰি পলায়ন কৰি আছিল, কিন্তু অৱশেষত গুৱাহাটী ভৰলুমুখ আৰক্ষীৰ জালত পৰিল 6 মাহ পলায়ন কৰি থকা হত্যাকাৰী ৰফিকুল ইছলাম। আৰু আজি গুৱাহাটীৰ ভৰলুমুখ আৰক্ষীয়ে হত্যাকাৰী ৰফিকুল ইছলামক লগত লৈ বিলাসীপাৰা টুকুৰা বন্ধা পাহাৰত হত্যা কৰা ঘটনাস্থলীৰ পৰা পত্নী ৰমেনা খাতুনৰ সোণৰ অলংকাৰ মোবাইল উদ্ধাৰ কৰে আৰক্ষীয়ে। আজি কি কৰিলে আপোনালোকে? আজি after long time Rafiqul apprehended by the police. He lead and shown the ornaments of victim, and accordingly help of Salkosa IC and senior officer, we are able to recover the ornaments of victim and accordingly seized, and next আমি কোর্টত সাবমিট কৰি দিম। কিহৰ ভিত্তিত হত্যাকাণ্ড পত্নীক হত্যা কৰা হৈছিল আৰু কিমান দিনে হত্যা কৰিছিল? নাই, মই জানা হিচাপত ইনকুৱাৰীত ৰফিকুল আৰু তাৰ সহযোগী আব্দুল্লাহ আছিল আৰু স্লাইড কিবা আছিল আৰু কিবা কিবি, মেইনলি তাৰ পাৰিবাৰিক কিবা কাজিয়া আছিল ভিতৰুৱা স্বামী স্ত্ৰী। অ'কে, থেংক ইউ। আৰক্ষীয়ে গুৱাহাটীৰ পৰা আজি ৰফিকুলে ঘৰত লৈ আহিলো। আৰ পিছত এই মাৰ্ডাৰ কৰাতে তাৰ লগত কি আছিলে সোনা দানা, সোনা দানা খানি ক'ত পুতি ৰাখিছিল সিটো ওলাই দিবৰ কাৰণে আজি গুৱাহাটীৰ পৰা ইয়াত আহিছিল। সেইকাৰণে বুজিল কাণেৰ সোনা আছে, হাতেৰ সোনা আছে, পায়ের কৰি আছে আৰু গলা চিৰিকলৰ মালা এটা আছে। কিমান দিন আগত হত্যাকাণ্ডটো এইটো আজি মানে 4 মাহ হ'ল নেকি, 6 মাহ হ'ল না, 6 মাহ হ'ল। কোন ইতিমধ্যে কোন আটক কৰিলে? আৰক্ষী আটক কৰিলে ৰফিকুলে, হাবিজুল আৰু হ'ল আব্দুল্লাহ, তিনিটা। এইটো মই নাজানো, এইটো তাৰ পাৰিবাৰিক বেপাৰ, সেইটো মই নাজানো। কি খবৰ পালে আৰক্ষীৰ পৰা যে কিয় কৰিছিল? আৰক্ষীৰ পৰা মই খবৰ পালো এইখিনি যে তাৰ যিটো ৱাইফটো আছে, ৱাইফটো হয়তো বেলেগৰ লগত কিবা নষ্টি ফষ্টি কৰে, সেইকাৰণে হয়তো আৰু সহ্য কৰিব নাপাৰি ফোন কৰিছে, সেইটো মোক কৈছে। মূল যোনজন আসামী আছে তেওঁ কেইটা বিয়া পাতিছে? তাৰ 2টা বিয়া পাতিছে। এজন কি সেকেন্ড? এইটো সেকেন্ড। এইটো